নমস্কাৰ মই আছোঁ এতিয়া বুঢ়া লুইতৰ মাজত মাজুলী অভিমুখী যাত্ৰা এয়া হ'ল বিশাল ব্ৰহ্মপুত্ৰ আমাৰ অসমীয়া সমগ্ৰ অসমৰ জনজীৱনৰ সামগ্ৰিকতাৰ এক প্ৰবাহমান মূল প্ৰধান অংশ আমাৰ সংস্কৃতি আমাৰ ভূগোল আমাৰ ইতিহাসৰ জীৱন্ত ব্ৰহ্মপুত্ৰ পৃথিৱীৰ ভিতৰতে অন্যতম এখন অতি বিশেষ নদী নদ ভাৰতৰ একমাত্ৰ পুৰুষ নদ প্ৰথমতে ইয়াৰ গড় যিটো ইয়াৰ ডেপথ প্ৰায় 100 ফুট আৰু সদিয়াৰ ফালে 440 ফুট অৰ্থাৎ 44 মহলীয়া এটা অট্টালিকাও ব্ৰহ্মপুত্ৰৰ বুকুত লিত যাব সদিয়াৰ ফালে এই অঞ্চল বেছি দল আৰু গড় হিচাপে ই প্ৰায় 100 ফুট দল আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি পানী ইয়াৰ পৰা নিৰ্গত হয় এজ টিচাৰ্ছ ব্ৰহ্মপুত্ৰ প্ৰায় 7 লাখ কিউবিক মিটাৰ ইয়াৰ পৰা টিচাৰ্ছ প্ৰতি ছেকেণ্ডত গতিকে এখন বিশাল আৰু ইয়াৰ যিটো ছেডিমেণ্ট টিচাৰ্ছ সেইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি গতিকে ব্ৰহ্মপুত্ৰ ই কায়িকভাৱেও এক অদ্ভুত আৰু সাংস্কৃতিকভাৱে সমগ্ৰ আমাৰ অসমৰ হৃদস্পন্দনস্বৰূপ ব্ৰহ্মপুত্ৰৰে সাংস্কৃতিকভাৱে আমি কিমান চহকীয়াকৈ হ'বলৈ যাব আৰু সেই ব্ৰহ্মপুত্ৰ বুকুত থিয় হৈ মই ভাবিলোঁ আপোনালোকক এটা নমস্কাৰ জনাই গৈ আছোঁ আমাৰ সাংস্কৃতিক তীৰ্থস্থান মাজুলীলৈ বিষয় পঞ্চায়ত নিৰ্বাচন আমি আপোনালোক পাম ব্ৰহ্মপুত্ৰৰ বিষয়ে কিছু প্ৰণালীবদ্ধভাৱে কিছু কথা পাতিম এতিয়া মঙললৈ জীয়াইছে বাকীবোৰ কিন্তু দুয়োটাৰেই সুন্দৰ নৈসৰ্গিক দৃশ্য দেখি আচলতে মই আপোনালোকৰ লগত পোনপটীয়াকৈ কথা নাপাতি আমাৰ সুন্দৰ সৌন্দৰ্য আকৌ এবাৰ দেখুৱাই নোৱাৰিলোঁ ব্ৰহ্মপুত্ৰখন প্ৰতিটো অঞ্চলতে দেখিবলৈ সুকীয়া সুকীয়া হয় গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ৰূপটো যিদৰে বেলেগ এই নিমাতীঘাটৰ পৰা অফলাঘাটৰ মাজৰ এই মাজুলীৰ ওচৰতে ব্ৰহ্মপুত্ৰ দেখিবলৈ বেলেগ আমাৰ ডিব্ৰুগড় ফালে দেখিবলৈ বেলেগ প্ৰতি 20-23 কিলোমিটাৰ মূৰে মূৰে ব্ৰহ্মপুত্ৰৰ দুইপৰীয়া সংস্কৃতিও কিছু বেলেগ বেলেগ হৈ পৰে গতিকে ব্ৰহ্মপুত্ৰ আমাৰ সাংস্কৃতিক আয়ুসৰেখা বেছি নকওঁ আপোনালোকক ধন্যবাদ জনাম আপোনালোকৰ জীৱন আগন্তুক বা অসমৰ জীৱন ব্ৰহ্মপুত্ৰৰ দৰে সদা শক্তিশালী হওক তাকেই জড়িত বিচাৰি প্ৰাৰ্থনা কৰিছোঁ আগন্তুক